অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি এটা পদক্ষেপ লৈছে অসমীয়া জাতিৰ বাপতিসাহোন ৰাঙলী বিহুৰ ওলাগ জনাইছে। তাৰ কাৰণে তেওঁ একোখন ফুলাম গামোচা মানে সমাজৰ ব্যক্তি, উচ্চ স্তৰৰ ব্যক্তি বা কৰ্মৰত শিক্ষক কৰ্মচাৰী সকললৈ তেওঁ মানে এড্ৰেছ কৰি তেওঁ পঠাই দিছে। আমাৰ নামতো আহা বুলি আমি গাঁৱৰ গামবুঢ়াৰ পৰা আমি কথাটো গম পাই শনিবাৰে গম পাইছোঁ, সোমবাৰে আমি ইয়াতে আহিছোঁ, তেখেতৰ ওচৰত আহিছোঁ স্কুলত। আহি তেখেতক আমি সুধিলোঁ, সুধাত তেখেতে কৈছে যে হেৰি তোমালোকৰ গামোচা আছে কিন্তু তোমালোকে নাপাওঁ নহয়, তোমালোকৰ ৰিটায়াৰ হৈ গৈছে, কৰ্মৰত শিক্ষকবিলাক হৈ গৈছে, ইতিমধ্যে তোমালোকৰ গামোচা কিনা আমাৰ যিজন শিক্ষক অহা নাই তেওঁলোকক দি দিছোঁ। গম পাওঁ সেই ষ্টিকাৰ উঠাই পেলাই তেওঁ আকৌ নতুন জাক সেই ষ্টিকাৰ বনাই পেলাই তাত তেনেকৈ দি দিছে। ইয়াৰে ফুড গ্ৰেডজনৰ হতুৱাই সেই বনাই নিছে, আনি পেলাই তেনেকৈ দি দিছে। আমি কিয় বঞ্চিত কৰি আমি কৰ্মৰত নহয় বোলে, আমি ইয়াৰে শিক্ষক নহয় আৰু এতিয়া আমি যোৱা ফেব্ৰুৱাৰী 28 তাৰিখে। গতিকে এই বিষয়টো আপোনালোকৰ জৰিয়তে, আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰিলোঁ। ইয়াৰ এটা আমাক খুব বিচাৰ এটা যদি কৰে আমি শান্তি পাম। আমি সঁচাকৈ আমি আন্তৰিক আঘাত পাইছোঁ। তেখেতক যি ভেঙুচালি কৰিলে, ইয়াৰ জৰিয়তে তেখেতক যি ভেঙুচালি কৰিলে, মুখ্যমন্ত্ৰীক যি ভেঙুচালি কৰিলে বা আমাক যি মানসিকভাৱে আঘাত দিলে, আমি সঁচাকৈ আমি অন্তৰ্নদত ভুগি আছোঁ। গতিকে ইয়াৰ এটা সুবিচাৰ এটা আমি হ'লে মই ভাল পাওঁ বা এনেকুৱা ধৰণৰ আমাৰ অসমৰ চুকে কোণে যদি ক'ৰবাত যদি ঘটে তেনেকুৱা ঘটনাও বিচাৰি উলিয়াই তো উচিত তদন্ত যাতে কৰে। বৰ মৰমেৰে দিছিল আমাৰ সঁচাকৈ মানে কোনো আমাক এতিয়া মোৰ এই বয়সলৈ মই কোনো মুখ্যমন্ত্ৰীক মই দেখা নাই যে এনেকুৱাকৈ মানে গামোচা বিহুৰ আগমুহূৰ্তত গামোচা আকোৱান দিব। গতিকে তেখেতক মই ইয়াৰ পৰাই মই তেখেতক মানে দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু অসমখনৰ এনেকুৱা ধৰণৰ উন্নতি যাতে তেওঁ কৰি যায়, তেওঁৰ সুস্বাস্থ্য মই কামনা কৰিছোঁ। আৰু ইয়াৰ পৰাই তেখেতক মই আপোনালোকৰ জৰিয়তে হেডমাষ্টাৰো যাতে সুমতি পায়, গতিকে এই মই মানে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। নাই দিয়া প্ৰধান শিক্ষক মহোদয়। আমি এটি নহয় অৱসৰ ভুলতে অহা বুলি কৈছে, সেইকাৰণে কেইজনমান শিক্ষকৰ নামত অহা নাই, তেখেতসকলৰ আমাৰ নামৰ মানে ষ্টিকাৰ গুচাই তেখেতসকলৰ নামত ষ্টিকাৰ প্ৰিণ্ট কৰি আনি মাৰি দি তেখেতসকলক দিয়া বুলি কৈছে, আমি নাপাওঁ বুলি কৈছে। আৰু ইয়াৰ উপৰিও আৰু কটু কথা কৈ আমাক মানসিকভাৱে হাৰাস্ত কৰি আমি ইয়াৰ পৰা যাবলৈ দি আমি গুচি গৈছোঁ। আৰু এই যোৱা 28 ফেব্ৰুৱাৰী বেলেগক দি দিছে। আমি বোলে এটি নহয়, এছিষ্টেণ্ট টিচাৰ নহয় বোলে, এই বিদ্যালয়ত আমি নহয় বুলি কৈছে। এই বিদ্যালয়ৰ পৰা 20 বছৰ চাকৰি কৰিছোঁ এই বিদ্যালয়ত। মোৰ নামত অহা গামোচা বানেশ্বৰ কলিতা, এছিষ্টেণ্ট টিচাৰ ছায়েন্স, জনতা হাইস্কুল, নবুৰ্কা ভিলেজ, নবুৰ্কা পিন চব আছে। মোক নিদিলে। নাইতো শত্ৰুতা নাই, মই একেলগে পঢ়া একেলগে শত্ৰুতা নাই। কি ভাবি এইটো কৰিছে, তেওঁৰ মত কিবা আত্মগৌৰৱী না মতামত কিবা অহংকাৰৰ কাৰণে নেকি, তেওঁৱে কথা বাৰ্তা এইটো ভাবি পেলাই এইটো কৰিলে নেকি। নিদিওঁ বুলি কৈছে, মানে সহকাৰী শিক্ষকৰ আগতবিলাকৰ ষ্টাফত কৈ দিছে নিদিওঁ গামোচা। এই সেনেকুৱা মানে অলপ কংগ্ৰেছৰ অলপ হেৰি কয় আৰু তেওঁ অলপ ছাপোৰ্টাৰ অলপ হেৰি আছে আৰু গামোচা আৰু আমাক নিদিলে আৰু। মুখ্যমন্ত্ৰীৰ গামোচাৰ বিতৰ্ক হৈছে, হয়, আপুনি এই বিদ্যালয়ৰ সভাপতি হিচাপে কি ক'ব? মুখ্যমন্ত্ৰীয়ে এই বিহুৰ ওলগনি হিচাপে এডুকেশ্যনিষ্টবিলাকক বা ছ'চিয়েল ৱাৰ্কাৰ ভাল ৱাৰ্কাৰবিলাকক সম্বৰ্ধনা জনাইছে। সেই হিচাপে মোলৈকে আহিছে গামোচা, মোক গাঁও প্ৰধানে দি ফটো লৈ গৈছে। ইয়াত এখেতসকলৰ বিশেষকৈ আমাৰ ঠাকুৰীয়া আৰু কলিতাৰ নামত অহা বুলি কৈছে। মই কিন্তু এই বস্তুটো দেখা নাই। যোৱাকালি এখেতসকলে স্কুলৰ পৰা গৈ মোৰ ঘৰত সোমাই পেলাই তেখেতসকলে অভিযোগটো মোক দিছে। তেখেতসকলে কৈছে যে আমাৰ নামত অহা গামোচা দুখন তেখেতে আমাক নিদিলে,
হেডমাষ্টাৰে আমাক নিদিলে। মহেশ্বৰ কলিতা, এই জনতা হাইস্কুলৰ হেডমাষ্টাৰ। আৰু আমি যোৱাৰ পিছত তেখেতক আমি কওঁতে তেখেতে কৈছে তেওঁলোক বৰ্তমান নহয়, ইয়াৰ পৰা ৰিটায়াৰ হৈছে, ৰিটায়াৰ শিক্ষকক দিয়া নাই। 28 ফেব্ৰুৱাৰীত ৰিটায়াৰ হৈছে, গতিকে তেখেতসকলক নিদিওঁ বুলি কোৱা বুলি কৈছে। 28 ফেব্ৰুৱাৰীত ৰিটায়াৰ হৈছে, গামোচা নোপোৱা মানুহক দিম বুলি কোৱা বুলি কৈছে। তেতিয়া মই তেখেতসকলক সুধিছোঁ যে আপোনালোকে নিজে গৈ কৈছে নে নাই? কৈছে আমি নিজে গৈছোঁ, আমাৰ ডাইৰেক্ট নিদিওঁ বুলি কৈছে। তাৰপিছত মই আৰু বেলেগক সুধিলোঁ বিষয়টো, তেওঁলোকে কৈছে যে তেখেতে নিদিওঁ বুলি কৈছে তেওঁলোকক। তেতিয়া তেওঁলোকে কৈছে আমি কি কৰিম? আপোনালোকে জনাওক, মই কি ক'ম? মই হেডমাষ্টাৰ হিচাপে তেখেতক এই ঘৰটো ক'ব পাৰিম। যদি তেখেতে আকৰগোজ হৈ থাকে মইতো আপোনালোকক জোৰ জবৰদস্তি দিব নোৱাৰোঁ। আৰু চৰকাৰৰ পৰা দিয়া এটা সম্বৰ্ধনা মই সভাপতি হিচাপে হেডমাষ্টাৰজনক কৈ পেলাই তেওঁলোকক দিব লগাটো এটা লজ্জাজনক কথা বুলি মই অনুভৱ কৰোঁ। কাৰণ মই এজন প্ৰফেচাৰ হিচাপে ৰিটায়াৰ হৈছোঁ, গতিকে এইটো এটা লজ্জাজনক কথা। তেখেতসকলে কি ষ্টেপ লৈছে সেইটো তেখেতসকলৰ কথা, কিন্তু কামটো হেডমাষ্টাৰৰ যথেষ্ট ভুল হৈছে। কাৰণ তেখেতসকলৰ নামত আহিছে, নামত অহা বস্তুটো তেখেতসকলক আচলতে মানে অতি ভদ্ৰভাৱে মাতি আনি তেখেতসকলক সম্বৰ্ধনাটো জনাব লাগিছিল তেখেতে। গতিকে এইটো নকৰিলে এইটো এটা গঢ়িত কাম বুলি মই ভাবিছোঁ এইটো।